we can invest 50 rupees 100 rupees গৈ পিনে কি কৰিব পাৰে নৰ্মেল গ্লুকোজ লেভেলটো আমি চেক কৰিব পাৰোঁ চুগাৰ লেভেলটো যিকোনো লেব মেচিনতে হৈ যায় বা যিকোনো চাব চেণ্টাৰত অলমষ্ট এইটো ফেচিলিটিজ এভেইলেবল থাকে নহ'লেও কেতিয়াবা টাউনত বজাৰ কৰিব আহিলে আমাৰ ওদালগুৰিত PHC-খন আছে তাতে গৈ পিনে ওদালগুৰি মানুহখিনি তো আমাৰ নিচিনা ফ্ৰী চাৰ্ভিচ ল'ব পাৰে টেষ্ট কৰিব পাৰে যে আছে নে নাই কেতিয়াবা once in a month I would really feel proud to say that the Hans Foundationৰ prime funders হয় Mr. Manoj Bhargav. He is UK based হয় তেখেত বিজনেছমেন হয় তেখেতে 99% of his earning তেখেতে আমাক ডোনেট কৰে হি ইজ আ ফিলান্থ্ৰপিক হয় তো তেখেতে আমাক ডোনেট কৰে কিন্তু আমাৰ গভৰ্ণমেণ্টে গাঁৱৰ মানুহখিনিৰ কাৰণে BPL কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে এইবোৰ লৈ যালে কিমান ফেচিলিটিজ পায় এইবোৰ ইউটিলাইজ কৰিবই নাজানে আমাৰ মানুহখিনিয়ে ইহঁতৰ দুখ নহয় মানে এৱেৰনেছটো প্ৰপাৰ হোৱা নাই মই ক'লো ন গভৰ্ণমেণ্টক ব্লেম দিব নোৱাৰো উই আৰ লেকিং আমি হয়তো প্ৰপাৰ টাইমত প্ৰটেষ্ট নকৰোঁ আমি হয়তো প্ৰপাৰ টাইমত কমপ্লেইন নকৰোঁ কমপ্লেইন কৰাটো ইম্পৰ্টেণ্ট হয় আমি যদি নকওঁ প্ৰব্লেমছখিনি আইডেণ্টিফাই কৰি নিদিওঁ কালি মোৰ কোনোবাৰ বেমাৰ হৈছে লাইক মাই ফাদাৰ CPR দিলে মোৰ দেউতা বাচি গ'লেহেঁতেন CPR দিজ আৰ বেচিক এৱেৰনেছ থিংছ যিবোৰ আমি কমিউনিটিত মানুহক দেখাব লাগে স্কুলবিলাকত আমি CPR ওপৰত ষ্টেপ ল'ব লাগে হাইস্কুলবিলাকত কেনেকৈ CPR দিব লাগে মোৰ নতুন ভিডিঅ' পডকাষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ যিহেতু আপোনালোকে মোৰ আগৰ ভিডিঅ'টো বহুতেই মৰম দিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আজি আমি গেষ্ট ৱাইজ আমি মাতি আনিছোঁ আমাৰ দীপাংকৰ বায়ানক তেখেতে পাব্লিক হেল্থত কাম কৰে পাব্লিক হেল্থ ৰিলেটেড তেখেতে কাম কৰে হেন্স ফাউণ্ডেশ্যনত তেখেতৰ পৰা আমি জানিম কেনেকৈ সিহঁতে ফিল্ড লেভেলত কাম কৰি উৎসাহ পাইছে আৰু কেনেকৈ হেল্থ ৰিলেটেড আৰু লাইফষ্টাইলৰ ওপৰত তেখেতে কাম কৰিছে আমি দীপাংকৰ বায়ানৰ পৰা এতিয়া জানিম ৱেলকাম টু মাই পডকাষ্ট মিষ্টাৰ বায়ান থেংক ইউ ছ' মাছ লগ পাই বহুতেই ভাল লাগিল কিবা এটা এনাৰ্জি পজিটিভ এনাৰ্জি ভাইব আহি গৈছে আৰু আমাৰ পডকাষ্টত আহি ভাল লাগিছে নন ফেচেছ কেইটামান লগ পাইছোঁ য়াং জুনিয়ৰ্ছ ব্ৰাদাৰ কেইটামান কাম কৰি আছে ভাল লাগিছে তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ Sure. আজিৰ পডকাষ্টটো Can you tell us about your background and how you came in health sector? টিপিকেলি NGOৰ লগত এছ'চিয়েট হোৱা মোৰ লাইক 9 years কাৰেণ্টলি ৰানিং মই 2014 লাষ্ট 14 মান হ'ব চাগে 13-14 মান একজেক্ট মনত নাই তেতিয়া ফাৰ্ষ্ট এছ'চিয়েট হৈছিলোঁ NGO এটাৰ লগত দেট ইজ YPM বুলি পিনে YPM বুলি গ্ৰুপ এটা আছিলে তাহাঁতৰ লগত এছ'চিয়েট হৈছিলোঁ সিহঁতি বিভিন্ন ধৰণৰ ছ'চিয়েল এৱেৰনেছ ইনিচিয়েটিভছবোৰ লৈছিলে এণ্ড ইভেণ্টছ অৰ্গেনাইজ কৰিছিলে তাহাঁতৰ লগত কাম কৰিলোঁ ধৰক ফুড কালচাৰেল ইভেণ্টছবোৰ এৰেঞ্জ কৰিছিলে দেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত হৈ পিনে ওদালগুৰি ডিষ্ট্ৰিক্টত উই হেভ ডান লাইক ভেৰি বহুত এৱেৰনেছ প্ৰগ্ৰামছ আমি কৰিছিলোঁ তেতিয়া তাৰপিছত ডেট ৱে তাত বহুত সময় দিলোঁ মই সেইটো জেগাত দেন তাৰপিছত মই প্ৰফেচনেলি NGOত এছ'চিয়েট হ'লোঁ এজ এন এমপ্লয় তো তাত মই হেল্থ ছেক্টৰৰ লগত মেইনলি জড়িত হ'লোঁ তাৰ আগত যেতিয়া আছিলোঁ তেতিয়া লাইক ডিফাৰেণ্ট ছ'চিয়েল ৰিজনছো আছিলে য'ত হেল্থো ইনক্লুড হৈ আছিলে দেন যেতিয়া গ'লোঁ তেতিয়া হেল্থৰ লগত ডিৰেক্টলি এছ'চিয়েট হ'লোঁ দেন এতিয়া যিটো অৰ্গেনাইজেশ্যনত মই জব কৰি আছোঁ ডেট ইজ অলছ' এ NGO য'ত মানে মোৰ যিটো প্ৰজেক্টৰ আণ্ডাৰত মই কাম কৰি আছোঁ সেইটো ফ'কাছ হয় হেল্থৰ ওপৰত প্ৰাইমাৰী হেল্থ কেয়াৰ চ' ডেট ৱে এনেকৈ কৰি আছোঁ আৰু এটা প্ৰশ্ন আহি যায় হোৱাট মটিভেটেড ইউ টু পাৰ্চিউ কেৰিয়াৰ ইন হেল্থ ছেক্টৰ কেৰিয়াৰ পাৰ্চিউ কৰা বুলি ক'লে মানে লাইক কিয় জানো হেল্থটো মানে মোৰ একচুৱেলি হেল্থ বুলি নহয় অপৰচুনিটিজ মই তেতিয়া ফাৰ্ষ্ট পালোঁ হেল্থৰ লগত এছ'চিয়েট হ'বৰ কাৰণে বেছিকৈ বাট মেইনলি মোৰ একচুৱেলি মই কমিউনিকেট কৰি বিৰাট ভাল পাওঁ মানুহৰ লগত এণ্ড হেল্থ ইজ এ মিডিয়াম য'ত NGOছবোৰৰ লগত মানে এছ'চিয়েট হৈ পিনে দে গেভ মি এ প্লেটফৰ্ম মানুহৰ লগত ডিৰেক্ট কমিউনিকেট কৰাত আৰু ইন এ প্ৰপাৰ ৱে আৰু কথা কৈ ভাল পাওঁ মানুহৰ লগত এছ'চিয়েট হৈ ভাল পাওঁ ডিপ ইনচাইড গৈ পিনে চিম্পলি তো সিহঁতৰ লগত কথা কৈ ভাল পাওঁ তো মানে সেনেকৈ মানে আৰু অপৰচুনিটিজ হেল্থত পাই গৈ থাকিলোঁ ইট ৱাজ নট প্লেন হৈ গ'ল এতিয়াতো মানে বহুত ইউনিভাৰ্চিটিত কি হৈ যায় আৰু এজ এন হবি য'ত এছ'চিয়েট হৈ আছিলোঁ তাতো কমিউনিকেশ্যন বেছি আছিলে মোৰ কাম
তো তাত লৈ পিনে এনেকৈ কৰি আছোঁ, ভাল লাগিছে হেল্থত। চ' ইট ৱাজ নট প্লেন, হৈ গ'ল আৰু। আপোনাৰ ৰলছ এণ্ড ৰেছপনচিবিলিটিজ এতিয়া অৰ্গেনাইজেশ্যনৰ ওপৰত কিহৰ ওপৰত এইটো ক'ব পাৰিব নেকি? হয়, মই এতিয়া কাৰেণ্টলি মই দি হান্স ফাউণ্ডেশ্যনৰ কাম কৰি আছোঁ এজ এ প্ৰজেক্ট কোঅৰ্ডিনেটৰ। আৰু হান্স ফাউণ্ডেশ্যনৰ মোৰ প্ৰজেক্ট লোকেশ্যনটো হ'ল বাক্সা ডিষ্ট্ৰিক্ট, আৰু মোৰ আণ্ডাৰত বাক্সা ডিষ্ট্ৰিক্টৰ 4টা ব্লক আছে, হেল্থ ব্লক, যিটো মই চাব লাগে। এণ্ড অ'ভাৰঅল মই যদি জেডিখন পঢ়ি দিবলৈ এতিয়া অসুবিধা হ'ব, বহুত দীঘলীয়া। বাট ইন চিম্পল যদি মই ক'ব যাওঁ, মোৰ জব ৰেছপনচিবিলিটি হ'ল যিটো প্ৰজেক্ট, আমাৰ অৰ্গেনাইজেশ্যন যিটো প্ৰজেক্ট, তাৰ যিটো পাৰ্ট আমাৰ ডিষ্ট্ৰিক্ট লৈ পিনে এভৰিথিং আই হেভ টু টেক কেয়াৰ। মানে ফিনেন্সিয়েল থিংছ, তাৰপিছত ষ্টেক হোল্ডাৰ মেনেজমেণ্ট, গভৰ্ণমেণ্ট আৰু আমাৰ যিটো ৰিলেশ্যনশ্বিপ লাগে ডেভেলপিং, সেইটো ষ্টাফ ট্ৰেইনিঙৰ ওপৰত, মেইনটেনেঞ্চ অফ ভেহিকেল, এভৰিথিং, মানে গোটেইখিনি মোৰ চোৱা কাম। আৰু মোৰ যিটো টিম আছে সেইটোক মটিভেট কৰি পিনে প্ৰপাৰ টাইমত এভৰিথিং হোৱাট এভাৰ দে নিড, প্ৰজেক্টত যি যি ৰিকুৱাৰমেণ্ট হয় সিহঁতৰ, সেইখিনি ফুলফিল কৰা। আৰু এপাৰ্ট ফ্ৰম ডেট অৰ্গেনাইজেশ্যনৰ প্ৰগ্ৰামটোক প্ৰমোট কৰা, ষ্টেক হোল্ডাৰৰ লগত ভাল এটা হেল্ডি ৰিলেশ্যনশ্বিপ মেইনটেইন কৰা, প্লাছ প্ৰগ্ৰামটো ইন এ গুড ৱে এক্সিকিউট হৈ আছে নে নাই গ্ৰাছৰুট লেভেলত, সেই বস্তুটো এনচিয়'ৰ কৰাটো মেইনলি মোৰ কাম। তেনেকুৱা আপোনালোকে চেলেঞ্জো ফেচ কৰিছে নেকি হেল্থৰ ছেক্টৰত, তেনেকুৱা গভৰ্ণমেণ্টৰ লগত এছ'চিয়েট হোৱা টাইমত? গভৰ্ণমেণ্টৰ লগত চেলেঞ্জেছ চাওক, এতিয়া হেল্থ ছেক্টৰটো মানে তাত আগত যিবোৰ প্ৰজেক্টত মই আছিলোঁ তাতকৈ ইয়াত কিছুমান চেলেঞ্জেছ কম, বাট ইণ্টাৰনেল চেলেঞ্জেছ কিছুমান আছে যিবোৰক আমি চেলেঞ্জেছ বুলি ক'বও নোৱাৰোঁ, বা বাট দে আৰ মানে চেলেঞ্জেছ হয়। যেনেবা আমাৰ ছাপ'জ হান্স ফাউণ্ডেশ্যনৰ বিষয়ে ক'ব লাগিব আগতে, তেতিয়াহে চেলেঞ্জেছৰ বিষয়ে মই ক'ব পাৰিম। হয়, চ' হান্স ফাউণ্ডেশ্যনটো আমি অলমষ্ট পেন ইণ্ডিয়াতে কাম কৰি আছোঁ, ডিফাৰেণ্ট ষ্টেটত। তো ফ'কাছলি আমি BTR ৰিজনত কি কাম কৰি আছোঁ, আমাৰ প্ৰজেক্টটো যদিও হেল্থ হয়, উই আৰ নট ডিৰেক্টলি এছ'চিয়েটেড উইথ দ্য হেল্থ ডিপাৰ্টমেণ্ট। আমি BTR গভৰ্ণমেণ্টৰ লগত MOU চাইন কৰিছোঁ, এণ্ড দেন উই আৰ BTC গভৰ্ণমেণ্টৰ লগত যিটো BTR গভৰ্ণমেণ্টৰ যিটো প্ৰজেক্ট চাইন কৰিছোঁ, দেন আমি ইণ্ডিপেণ্ডেণ্টলি আমি কাম কৰি আছোঁ। ইটছ নট ডেট কি আমি গভৰ্ণমেণ্টৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ নাই হেল্থৰ লগত। চ' আমাৰ যিমানখিনি ফাণ্ড ইউজ হয় বা যিমানখিনি ফাণ্ড আমাৰ হাতত আহে, এভৰিথিং ইজ জেনেৰেটেড বাই আছ, মানে আমাৰ নিজৰ ফাণ্ড হয় বা আমাৰ ডোনাৰে আমাক দিয়া ফাণ্ড হয়। তো তাত গভৰ্ণমেণ্টৰ মানে কণ্ট্ৰিবিউশ্যন, মানে ফিনেন্সিয়েল কণ্ট্ৰিবিউশ্যন আমাৰ তাত নাই। বাট এটা ডিষ্ট্ৰিক্টত কাম কৰিব লাগিলে, এটা এৰিয়াত কাম কৰিব লাগিলে, উই হেভ টু কোলাবৰেট উইথ দ্য গভৰ্ণমেণ্ট, নহ'লে আমি পাৰ্মিশ্যন লাগিবই। চ' আৰু আমাৰ কামটো হ'ল যে গভৰ্ণমেণ্টে অলৰেডি ভালকৈ ইয়াত কাম কৰি আছে, বাট দেয়াৰ আৰ ছাম প্লেচেছ য'ত মানে গভৰ্ণমেণ্টে ধৰক এনেকুৱা হৈ যায় ন, আমাৰ বহুত টকা পইচাও আছে বা ৰিচোৰ্চেছ, ষ্টিল কেতিয়াবা আমি সেই জেগাটোলৈকে ঢুকি নাপাওঁ, বা এটা ছাম পিৰিয়ড অফ টাইমৰ কাৰণে সেই জেগাটোত আমি এভেইলেবল হ'ব পৰা নাই। উই ৱান্ট টু বি দেট ওৱান এক্সটেণ্ডেড হেণ্ড, য'ত মানে ধৰক গভৰ্ণমেণ্টে ষ্ট্ৰাগল কৰি আছে, বা য'ত ধৰক ৰেগুলাৰলি গভৰ্ণমেণ্টে দিব পৰা নাই, হয়তো তাত ভেকেঞ্চি আছে বা ক'ৰবাত মেইনটেনেঞ্চৰ নিড আছে, গভৰ্ণমেণ্টে ফ'কাছ কৰিব পৰা নাই, আমি যাতে গভৰ্ণমেণ্টক সেই পাৰ্টটোত গৈ পিনে হেল্প কৰিব পাৰোঁ, প্ৰাইমাৰী হেল্থ কেয়াৰখিনি দিব পাৰোঁ। চ' তাত গৈ পিনে আমি সেইটোত কাম কৰিছোঁ। তাৰ কাৰণে গভৰ্ণমেণ্টৰ লগত ধৰক আমাক কোলাবৰেশ্যনছ লাগে, গভৰ্ণমেণ্টে আমাক আইডেণ্টিফাই কৰি দিলেহে আমি ক'ব পাৰিম, বা হেল্থ ডিপাৰ্টমেণ্টে যে দিজ আৰ দ্য এৰিয়াজ, দিজ আৰ দ্য পকেটছ। কজ আমিও ছাৰ্ভে কৰি পিনে প্ৰজেক্ট ষ্টাৰ্ট কৰোঁ, বা যিকোনো অৰ্গেনাইজেশ্যনে ষ্টিল আমি যদি সিহঁতৰ নিডটো যদি সুধিব যাওঁ, দেন এটা বেছি বেটাৰ হয়, কজ প্ৰব্লেম যিহেতু এটা ডিপাৰ্টমেণ্টৰ হয়, দে আৰ ফুল্লি ফ'কাছ অন ডেট ওৱান। তো আমি যিহেতু এডিশ্যনেল ছাপৰ্ট কৰিব আহিছোঁ, চ' ৱে টু ফ'কাছ, টাইম ৱেষ্ট হোৱাতকৈ আমি ডিৰেক্টলি যাব পাৰোঁ। চ' আমি সেনেকৈ মানে প্ৰজেক্ট কৰি আছোঁ। আৰু চেলেঞ্জেছ আৰ লাইক, গাঁৱত বহুত মানুহ এনেকুৱা থাকে যিবোৰে মানে ধৰক
গাড়ীখন দেখিলে চে আমাৰ প্ৰজেক্টটো কেনেকুৱা উই হেভ আমাৰ প্ৰজেক্টটো MMU প্ৰজেক্ট হয় মোবাইল মেডিকেল ইউনিট প্ৰজেক্ট য'ত এখন কাইণ্ড অফ এম্বুলেঞ্চ এখন ট্ৰেভেলাৰ যিবোৰ গাড়ী থাকে ফ'ৰ্চৰ ট্ৰেভেলাৰ গাড়ী সেনেকুৱা ভেহিকেল আমাৰ আছে ভেহিকেলখনৰ ভিতৰতে আমাৰ OPD কৰিব পৰাকৈ আমাৰ ডক্টৰৰ চেম্বাৰ কাইণ্ড অফ আছে তাত এটা মানে লেব মেচিনো আছে য'ত আমি মানে ডিফাৰেণ্ট টাইপ অফ লেব টেষ্ট কৰিব পাৰোঁ লগতে আমাৰ তাত ষ্টাফ আছে নাৰ্ছ আছে তাৰপিছত ফাৰ্মাচিষ্ট আছে তাত ফাৰ্মাচিষ্টে যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰে দে আৰ নট দ'জ মেডিচিনছ আৰ নট ডেট আমি গভৰ্ণমেণ্টৰ পৰা মানে লৈ অহা গভৰ্ণমেণ্ট ছাপ্লাই মেডিচিন নহয় নৰ্মেল যিবোৰ মেডিচিন মাৰ্কেটত জেনেৰিক মেডিচিন ব্ৰেণ্ডেড জেনেৰিক মেডিচিন যিবোৰ আছে সেইবোৰ মেডিচিন আমি নিজে পাৰ্চেছ কৰি পিনে এভেইলেবল কৰোঁ এণ্ড মটিভ ইজ লাইক যিবোৰ এৰিয়াত মানে মানুহবিলাক এনেকুৱা আছে গাঁৱত য'ত মানে গভৰ্ণমেণ্টে তাত গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউশ্যন আছে চাব চেণ্টাৰ আছে এনেকুৱা বহুত আছে চাব চেণ্টাৰ্ছ বাট তাত মানে কি হয় কিছুমান চাব চেণ্টাৰ্ছ ধৰক ইনএক্টিভ ধৰক 24/7 কিছুমান চাব চেণ্টাৰ্ছ বা 24/7টো ৰান নহয় হয় ষ্টাফ কম আছে বা তাত এনেকুৱা হৈ যায় আৰু সেইটো এৰিয়াৰ আৰ্নিং চ'ৰ্চটোও ডিপেণ্ড কৰে ডেট সেই পাৰ্টিকুলাৰ য'ত চাব চেণ্টাৰটোৰ এৰিয়াৰ মানুহখিনি কোনখিনি টাইমত এভেইলেবল থাকে সেইখিনি টাইমত আমাৰ ছাপ'জ 9 to 11-12 ডক্টৰছখিনি বা ডিপাৰ্টমেণ্ট উইকলি যায় তাত কিছুমান চেণ্টাৰত বা টুৱাইচ থ্ৰাইচ ইন এ উইক যায় বাট সেইখিনি টাইমত লোকেল বেনিফিচিয়াৰী যিবোৰ আমাৰ বা গাঁৱৰ মানুহখিনি দে ইউজ টু গ' ফৰ লাইক গাঁৱত কাম কৰিব যায় বা কিবা তেনেকুৱা হৈ যায় বা তাত মানে আমাৰ তাত যিখিনি ফেচিলিটিজ আছে মানে টেষ্টৰ সেইখিনি তাত হয়তো নাথাকিব পাৰে কেনেকুৱা হৈ যায় কেতিয়াবা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন নাই বা এভেইলেবল নাথাকে মষ্ট অফ দ্য ইনষ্টিটিউশ্যন থাকে বাট চেলেঞ্জেছ কিছুমান গভৰ্ণমেণ্টৰো আছে আমাৰ মটিভটো হ'ল কি যে তাত গৈ পিনে সেই মানুহখিনিক ট্ৰিটমেণ্ট কৰা ৰিচ আউট ডিৰেক্টলি টু দেম দ'জ ষ্টেপত গৈ পিনে কাইণ্ড অফ সিহঁতৰ কমিউনিটিত যাই পিনে এটা এৰিয়াত গৈ পিনে বহুত তাত মানুহখিনি যাতে আহি আৰু গাড়ী মবিলাইজাৰ আছে আমাৰ তো সিহঁতে মবিলাইজ কৰি পিনে লৈ আহে তাত মানুহখিনিক আৰু ফ্ৰী অফ কষ্ট মেডিচিন আমি কিনা মেডিচিন প্ৰভাইড সেইটোও মটিভেট কৰে সিহঁতক যে ভাল হ'ব ফ্ৰীতে দিওঁ আমাৰ মেডিচিন আমাৰ ফুল ছাৰ্ভিচ ফ্ৰী এনে কি মেডিচিন দিয়ে প্ৰভাইড কৰে প্ৰাইমাৰী হেল্থ কেয়াৰৰ মেডিচিন ধৰক আমাৰ তাত মেডিচিন ডায়েবেটিছৰ মেডিচিনছ আমাৰ তাত আছে এভেইলেবল আছে তাৰপিছত নৰ্মেল ফিভাৰৰ ধৰক পেৰাচিটামলৰ পৰা আদি কৰি গেষ্ট্ৰিক ৰিলেটেড যিখিনি মেডিচিন লাগে আমাৰ তাত আছে এনিমিয়া আইৰণ ফলিক এচিড এইবোৰ আমাৰ তাত পাব এনিমিয়া ৰিলেটেড ডিজিজৰ যিখিনি আছে তাৰপিছত আমাৰ হাইপাৰ টেনশ্যনৰ কাৰণে যিখিনি মেডিচিন লাগে মানে প্ৰাইমাৰী হেল্থ কেয়াৰৰ অলমষ্ট আমাৰ তাত 40 to 50 এতিয়া আগত বেছি এভেইলেবল আছিলে বাট আমি এতিয়া অকণমান কমাই মেলি 50 মান আইটেম লৈছোঁ যিবোৰ আমাক মষ্টলি নিডেড গাঁৱত যিখিনি মানুহক লাগে আমাৰ ৱৰ্কিং এৰিয়াত বিকজ এবছৰ আমি কাম কৰি কিছুমান বস্তু গম পাইছোঁ যে কিছুমান মেডিচিনক বেছি এচেঞ্চিয়েল সেই মেডিচিনৰ কোৱান্টিটি আমি এতিয়া বঢ়াই তাত মানে য'ত চ' আমি ফ্লেক্সিবলি কিছুমান মেডিচিন দিব পাৰোঁ ধৰক 1 মান্থৰ কাৰণে আমি যাতে দি থৈ পাৰোঁ নেক্সট আকৌ 1 মান্থত যাওঁ আমাৰ প্ৰজেক্ট আমাৰ কাম কৰা ষ্টাইলটো এনেকুৱা যে আমি এখন ভিলেজত ওৱান্স ইন এ মান্থ যাওঁ মাহত এবাৰ যাওঁ মানে আমাৰ ৰুটিন এটা আছে যে 22 days আমি এখন ভেহিকেলে আমাৰ MMUৱে 22 days 22খন ভিলেজ কভাৰ কৰে চ' সেইটো এটা ৰুটিন ৱাইজ নেক্সট মান্থ আকৌ এটা ডেটত আকৌ গৈ পিনে আমি সেইখন গাঁৱত হেল্থ চেকআপ কৰাম প্ৰাইমেৰী টেষ্টখিনি কৰাম ফৰ দেট 1 month পিৰিয়ড আমি মেডিচিন এভেইলেবলকৈ দি থৈ আহোঁ তেখেতসকলক এনেকুৱা নহয় ধৰক আপোনাক 2 মাহৰ মেডিচিন লাগে আমি আমাৰ তাত ধৰক 2 মাহৰ মেডিচিনে দি নিদিওঁ নেক্সট মান্থ আমি আহিমেই কেতিয়াবা এনেকুৱা হয় ধৰক এনেকুৱা নহয় যে 100% যাব পাৰোঁ চেলেঞ্জেছ আমাৰো আহে চবতে অপাৰেশ্যনত কেতিয়াবা যাব নোৱাৰিবও পাৰোঁ তো তেনেকুৱা আৰু ধৰক যিহেতু আপোনালোকে ফিল্ড লেভেলত কাম কৰি আছে মানুহবোৰৰ লগত কমিউনিটি বেছ আপোনালোকে কাম কৰি আছে আপোনালোকৰ গম পাব আপোনালোকে বিশেষকৈ যে কেনেকৈ ধৰণৰ মানে কোনটো বেমাৰটো বেছিকৈ আছে আমাৰ অসমত বা ওদালগুৰিত তেনেকুৱা ডিষ্ট্ৰিক্টত যে আপোনালোকে BTCত মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি মই কওঁ ডিজিজৰ ফালৰ পৰা যে ফাৰ্ষ্ট আমাৰ পানী যিটো আমি খাওঁ ভেৰি মানে বহুত প'ৰ কোৱালিটি
মানে দেখাত চাফা হ'লেও নহ'ব, তাত বহুত জাৰ্মছ আছে ধৰক, যদিও Bacteria. আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি তেনেকুৱা নাই, বাট ধৰক বেছিক ৱাটাৰ লেভেলটো আমাৰ বহুত ওচৰতে আছে। আৰু পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰাওতো বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট সিহঁতে জল জীৱন ষ্টাৰ্ট মিছন। জল জীৱন মিছন এইবোৰ কৰি আছে, বাট ষ্টিল পিপল আৰ নট এৱেৰ। মানে কিয় আমাৰ গ্ৰাছৰুট লেভেলত কি এটা মানুহৰ এতিয়াও কনচেপ্ট কিছুমান ক্লিয়াৰ হোৱা নাই যে আমাৰো কেতিয়াবা হৈ যায়, দো আই এম স্পিকিং, ময়ো মানে এৱেৰনেছৰ কথাই যদিও কৈ আছোঁ, ষ্টিল আমাৰো কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা আমি পিকনিক খাবলৈ যাওঁ, ভৈৰৱকুণ্ড আমাৰ ওচৰতে আছে, তাৰ পানীখিনি দেখাত চাফা দেখি পিনে কেতিয়াবা মুখ ধুওঁতে খায়ো দিওঁ, ইমান হাতো ভাল ধুই পানী দিওঁ। হাতত ধুই দিওঁ। বাট সেনেকুৱা বেছিক গাঁৱতো তেনেকুৱা ধৰণৰ ইছ্যুজ বহুত হৈ যায়। আমাৰ 15 ফিট ডাউন 20 ফিট ডাউনতে ভাল পানীৰ পানী। লেয়াৰ আহি যায়। কিছুমান কি হয়, যদিও আহে আইৰণ থাকে, আইৰণখিনি আমি ফিল্টাৰ কৰি দিওঁ, বাট তাত বহুত ধৰণৰ বীজাণু থাকে। তো আমি এইটো বস্তুটো দেখা নাভাবোৱে নাপাওঁ ন, হ। যিহেতু চকুৰে। তাকেতো এতিয়া আমি বেছি ফ'কাছ নহওঁ যিবোৰ আমাৰ জল জীৱন মিছনৰ যিবোৰ ৱাটাৰ প্ৰজেক্ট যিবোৰ আছে, সেইবোৰ 300 200 ফিট একজেক্ট মই নাজানো, বাট সেনেকুৱা 200 300 ফিট ডাউন তলত পৰা পানীটো ওলাই আহে। চ' য'ত মানে ধৰক এটা চেণ্ড লেভেলো আছে আমাৰ লেভেল, য'ত ধৰক কিছুমান জেগাত আমাৰ খেতি কৰোঁ, য'ত পেষ্টিচাইডছ খুব ইউজ হয়, বা আমি পলিউশ্যন কৰিছোঁ ক'তবা, মেডিচিনে পেলাইছোঁ, বা তাত গৈ পিনে কি হয়, সেইবোৰ বস্তুটো মাটিৰ তলতে যায়, সেইবোৰ কেমিকেলছবোৰ তলত যায়। 15-20 ফিটছৰ তলত যোৱাৰ লগে লগে তাত জাৰ্মছবোৰ পানীত মিক্স হৈ পিনে আহে। সেইটোতো আইৰণ বা আমাৰ নৰ্মেল ফিল্ট্ৰেশ্যন কৰিলেও আইৰণটোহে যাব, সেইবোৰ ফিল্ট্ৰেশ্যন নহয়। তো ডেট ইজ অলছ' ওৱান অফ গ্ৰেট কজ, ডায়েৰিয়া এইবোৰ বহুত হয় আমাৰ ইয়াতে। আৰু মোৰ মানে ফেমিলিৰ কিছুমান দুই এজন মোৰ ক্ল'জ ওৱানছ, সিহঁতৰো মানে এফেক্টেড ফ্ৰম কেঞ্চাৰ। তো তাত যাওঁতেও মই গৈছিলোঁ, মানে আমাৰ কেঞ্চাৰো কি পানীৰ পৰা হ'ব পাৰে নেকি? Yes, yes. পানীৰ পৰা কেঞ্চাৰ হ'ব পাৰেতো, মানে ৰিজনছ আছে। মই আই এম নট এ হেল্থ প্ৰফেচনেলিষ্ট, বাট হা, পানী ইজ এ লাইক বহুত মেজৰ ইছ্যুজ হয়। চাওক এনেকুৱা হয় ধৰক ডিজিজটো আমাৰ নৰ্মেল বেছিক ইনফেকশ্যন হৈ পিনেও কেঞ্চাৰ পিছলৈকে ফৰ্ম হৈ যায় সেইটো। তো ইউ ডোণ্ট ন' যিবোৰ শ্ল'লি যিবোৰ ডিজিজ বডিত ডেভেলপড হয়, লাইক কেঞ্চাৰ্ছ, পটককেতো নহয়, যেনেকৈ আমাৰ জ্বৰ পটককৈ হৈ যায়। যদি আপুনি ক'ব নোৱাৰে কোনটোৰ পৰা কেনেকৈ গৈ পিনে ইনফেক্ট হৈ পিনে হৈ যায়। তো আমাৰ তাত যাওঁতে মই যিহেতু কৈ আছিলোঁ, তাত যাওঁতে আমাৰ মানুহখিনিৰ বিশেষ কি হয় যে কোনোবাই গুটকা খায় কমন, কোনোবাই চিগাৰেট খায়, কোনোবাই এলকহল খায়, বাট দেয়াৰ আৰ ষ্টিল ফেমিলিজ ইন ছ'চাইটি, যেনেবা ফেমিলিত এনেকুৱা আছে, দে আৰ লাইক এইটো কাইণ্ড অফ লাইফষ্টাইল, এইবোৰ কনজামশ্যন কৰাটো বুলি ক'লে বেমাৰ হ'ব, বেয়া বেমাৰ হ'ব বুলি ভাবি লয়। বাট আই এম নট প্ৰমোটিং এলকহল, এইটো কোৱা নাই, বাট দিজ আৰ অলছ' ৰিজনছ। বাট মেজৰ কাইণ্ড অফ পিপল যাৰ কেঞ্চাৰ হৈছে বা এনেকুৱা ডিজিজ হৈছে, যাৰ ষ্ট্ৰ'ক হৈছে বা হাৰ্ট ৰিলেটেড ডিজিজ হৈছে, যোনে একোৱেই নাখায়, তামোল পৰ্যন্ত নাখায়, তেনেকুৱা মানুহৰো হয়। ৱাই দিজ থিংছ আৰ হেপনিং? তো এইটো হ'ল আমাৰ লাইফষ্টাইল। ফাৰ্ষ্টটো হ'ল আমাৰ লাইফষ্টাইল, সেইটোৱে আমি মানে ভাল খাদ্যটো কেনেকৈ খাই আছোঁ। ইয়াতে মই ইণ্টাৰাপ্ট কৰিব বিচাৰিছোঁ। আমাৰো স্কুলৰ আৰু ষ্টুডেণ্ট আছিলে, আমাৰ বেচ আছিলে, তাই একোৱেই নাখায়, মানে ইভেন তামোলো নাখায়, চিগাৰেটো মানে নলয়, তাৰপিছত গুটকাও নাখায়, সেইবোৰ তেনেকুৱা বেয়া বস্তুৱে নাখায়, কিন্তু তাৰ কি হ'ল, কেঞ্চাৰ হৈ গৈছিলে। আৰু তাৰপিছত আল্টিমেটলি তেনেকুৱা দুখ পালোঁ, কেনেকুৱা কি হ'ল, তেনেকুৱা বেয়া লাগে, মানে যোনে মানে তেনেকুৱা নোখোৱাকেও মানে হয়, তেতিয়াহ'লে খুবেই বেয়া লাগে। কিছুমান ডিজিজ ধৰক আমি মই এতিয়া হেল্থ কেয়াৰ ছেক্টৰৰ লগত এছ'চিয়েট হৈ পিনে কিছুমান আমি ধৰক আমাৰ লগত ডক্টৰছখিনি বহুত এছ'চিয়েট হয়, এৱেৰনেছ প্ৰগ্ৰামছবোৰো আমি বহুতখিনি এটেণ্ড কৰোঁ বা নিজে অৰ্গেনাইজ কৰোঁ। তো ডেট ইজ এ পাৰ্ট অফ মাই জব। তো তেনেকৈ বহুতখিনি লাৰ্ণিংছো শুনি পাওঁ আমি সিহঁতৰ পৰা, হেল্থ প্ৰফেচনেল নহয়, বাট কিছুমান ডিজিজ ধৰক জেনেটিকেলি আহে, ধৰক কেঞ্চাৰে হওক বা যিখিনি আমাৰ লাৰ্ণিংছ আৰু হাইপাৰ টেনশ্যনেই হওক, ডায়েবেটিছ হওক, এইবোৰ মানে ফেমিলি হিষ্ট্ৰীৰ লগত কিছুমান ৰিলেশ্যন, আৰু মেইনলি দ্য লাইফষ্টাইল যিটো আমাৰ আছে, আৰু উই আৰ নট এৱেৰ অফ অল দিছ থিংছ। আমি মানে এট্ৰেক্টিভ বস্তুৰ ওপৰত ইমান ফ'কাছড, লাইক চিপছ আৰু ফাষ্ট ফুড, এইবোৰ লৈ পিনে ইমান, আৰু অইলি ফুডছ, মানুহৰ মানে ইমান
সেয়া হৈ এট্ৰেক্ট হৈ গৈছে অসমত তেল তাকেতো নিদিলে তেল নচলে নিদিলেই নচলে তেল ডুবি থাকিব লাগে গাহৰিৰ তেল গাহৰি দি গাহৰি গাহৰিৰ তেল আকৌ তেলে দিয়ে ফ্ৰাই কৰে ভাবকচোন কেনেকুৱা লাইফষ্টাইল হৈ গৈছে গাহৰি নাখালেতো আৰু গাহৰিটো অলৰেডি ফেটছ আছে Fats বা আছে। তেল আছে হয়। সেইটোকে আকৌ তেল লাগে আমাক ভাজোতে ভাবকচোন তো সেনেকুৱা এনেকুৱা মানে মানুহৰ মানে আৰু পেকেজ বস্তুবোৰ ন মানে য'ত প্ৰিজাৰ্ভেটিভছ বেছি আছে এইবোৰৰ কনজাম্পশ্যন ইমান হাই মানে এতিয়া কি ক'ব গাঁৱত মানুহে গৈ পিনে কৈছে এৱেৰ নহয় যেনেকুৱা ধৰক ডায়েবেটিছৰ ওপৰতে মই এতিয়া কথা জানিব বিচাৰিছোঁ ডায়েবেটিছটো যেতিয়া মানে মানুহবোৰে ধৰা নপৰে দেই পটককৈ তাৰপিছত কেনেকৈ মানে আমি চিনাক্ত প্ৰথমতে হওঁ মানে ইণ্ট্ৰডিউচ কেনেকৈ যে নিজৰ গাত যদি হয় তেতিয়াহ'লে কেনেকৈ আমি চিনাকি বা তেনেকুৱা কেনেকৈ আমি গম পাম যে আমাৰ ডায়েবেটিক হ'ব পাৰে তেনেকুৱা ডায়েবেটিছ ধৰক চিমটমেটিক কথাখিনি আপোনাক মই কৈছোঁ আগতে যে চিমটমেটিক কথাখিনি ধৰক মই একজেক্টলি মই কোৱাটো ৰাইট নহ'ব এজ আই এম নট এ প্ৰফেচনেল ইন দিছ ছেক্টৰ যিহেতু মই ডক্টৰ নহয় ষ্টিল ধৰক মোৰ ফেমিলিটো ডায়েবেটিছ আছে তো ধৰক কিছুমান আহিব যেনিবা ধৰক চুগাৰ থাকিলে ডায়েবেটিছ থাকিলে আপোনাৰ এইবোৰ বেছিক আৰু ধৰক কাটিলে ঘাঁওবোৰ সোনকালে নোখোৱাই হিল নহয় আপোনাৰ কিছুমান ডিফাৰেণ্ট ইণ্ডিকেটছ আমাৰ বডিয়ে ইণ্ডিকেট কৰে কিছুমান বস্তু আৰু ল' ভিজন গোটেই অৰ্গেনত সেয়া কৰে কলেষ্ট্ৰল লেভেলতো প্ৰব্লেম হয় ধৰক আপোনাৰ আই চাইড ইনফেক্ট মোৰ দেউতাৰ মানে আই চাইড প্ৰব্লেম হৈ গৈছিলে বহুত এণ্ড ইভেন তেখেত মানে বহুত বেছি চুগাৰ লেভেল হাই হৈ গৈছে তেনেকুৱা এনেকুৱা ধৰণৰ চিমটমছ আহি যায় ধৰক দেখিবলৈ আহে কেতিয়াবা এনেকুৱা হয় ধৰক আপোনাৰ মানুহে একচুৱেলি আমাৰ মানুহখিনি কি কিছুমান ধৰক মোৰ বয়স হোৱা নাই নেকি গম নাপায় যে আপুনি ক'লে যিটো প্ৰপাৰ আনচাৰটো মই যদি দিওঁ মোৰ যিখিনি নলেজত ডায়েবেটিছৰ ওপৰত সেইটো হ'লে কি যে এট চাম এইজ এতিয়া মোৰ এইজ 33 হ'ব নেকি এইবাৰ অলপ কনফিউজ মোৰ হিচাপ কৰা নাই তো মই মানে কনফিডেণ্ট আৰু এতিয়া মোৰ চুগাৰ হ'ব নেকি সময় আছে আৰু দেউতাৰ যদি আছিল যিহেতু আহিবই জেনেটিকলি সেইটো হোপ এটা আছে বাট যেতিয়া 40-45 মান হ'ব চাগে মই ভাবিম আৰু মোৰো হ'ল নেকি ডায়েবেটিছ এটা প্ৰশ্ন আহি গৈছে মোৰ যেতিয়া মানে হেৰি ডায়েবেটিক যাৰ থাকে চুগাৰ পেচেণ্ট তেনেকুৱা মানে মাহঁতৰ পৰা বা তেনেকুৱা ছ'চাইটিৰ পৰা মই শুনিছিলোঁ আৰু যে যেতিয়া এই চুগাৰ পেচেণ্টে যদি ইউৰিন কৰিবলৈ যায় তেতিয়াহ'লে যদি 5 মিনিট বা 10 মিনিট পিছত যদি নাযায় বা পটককৈ যদি গুচি যাওঁ আমি তেতিয়াহ'লে ইয়াৰ ইনফেকশ্যন হোৱাৰ চান্স তেনেকুৱা মানে হৈছিলে মানে মানুহবোৰে নাই এনেকুৱা মিথছ বহুত আছে মই জানাত আৰু মানে ধৰা ছ'চাইটিত ডায়েবেটিছটো কমিউনিকেবল ডিজিজ নহয় তো ডায়েবেটিছটো কমিউনিকেবল নহয় তো তেনেকুৱা ধৰক পেচাব কৰিলে কিন্তু এটা চিমটম আছে আপুনি যদি বাহিৰত বা বাথৰুমত পেচাব কৰি কিবা কাৰণত পানী মাৰা নাই তাত কিন্তু পৰুৱা আহি যায় মানে কাৰণ কয় তাত চুগাৰ কণ্টেণ্ট বাঢ়ি যায় মানে ইউৰিনত ড্ৰেইন হৈ আহে বডিৰ পৰা গ্লুক'জটো তো ইফ আই এম নট ৰং আৰু তো তাতে মানে কি আমাৰ দেউতাই কৈছিলে মানে যেতিয়া গম পাইছিলে তো মানে তাত পৰুৱা মানে পিপৰাবিলাক যেনেকৈ চেনিত জমা হয় তেনেকৈও হয় তো তেনেকৈও ডেট ইজ অলছ' ওৱান চাইন গম পাব আৰু ডিফাৰেণ্ট টাইমত ভোক লাগিব চুগাৰ লেভেল আপ ডাউন হৈ থাকিব তেনেকুৱা হয় তো মই কৈ আছিলোঁ যে এইজ হ'লে এটা চাব ন মানুহে টেষ্ট কৰিম বুলি ভাবে মোৰ হ'ব পাৰে নেকি তেতিয়া টেষ্ট কৰে বাট মোৰ স্কুল ফ্ৰেণ্ড আছে যোনে মানে যাৰ মানে আৰ্লি এজ স্কুল হি ৱাজ ইন 12th নেকি যেতিয়া সি এক্সাম দিব নোৱাৰিলে তেতিয়াৰ পৰা সি ইনচুলিন লয় তো আমি নিজৰ চেকআপছবোৰ কৰাই ল'ব লাগে উই কেন ইনভেষ্ট 50 rupees 100 rupees গৈ পিনে কি কৰিব পাৰে নৰ্মেল গ্লুক'জ লেভেলটো আমি চেক কৰিব পাৰোঁ চুগাৰ লেভেলটো যিকোনো লেব মেচিনতে হৈ যায় বা যিকোনো চাব চেণ্টাৰত অলমষ্ট এইটো ফেচিলিটিজ এভেইলেবল থাকে নহ'লেও কেতিয়াবা টাউনত বজাৰ কৰিব আহিলে আমাৰ সেয়াত ওদালগুৰিত PHCখন আছে তাতে গৈ পিনে ওদালগুৰি মানুহখিনি তো আমাৰ নিচিনা ফ্ৰী ছাৰ্ভিচ ল'ব পাৰে টেষ্ট কৰিব পাৰে যে আছেনে নাই কেতিয়াবা ওৱান্স ইন এ মান্থ চেকআপ কৰাই ল'বলৈ আৰু মানুহবিলাক আমাৰ এজন মানুহখিনি কি হয় মানে জ'চটো এনেকুৱা বেছি মোৰ হ'ব নেকি আৰু কেতিয়াবা মোৰ এনেকুৱা লাগে লাজে কৰে নেকি নিজকে উইক ফিল কৰাব দেখাম নেকি বুলি সেনেকুৱাও ফিল হয় আৰু একজেক্ট নাজানো মানুহবিলাকৰ বিহেভিয়াৰ দেখিলে এনেকুৱা লাগে মোৰ প্ৰেছাৰ নাই চেক নকৰাই
বাট এইটো বেচিক থিং এটা মোৰ ব্লাড প্ৰেছাৰ লেভেল কিমান হাই আছে ডক্টৰ তাত গৈ বা এনেই যদি ফ্ৰী চাৰ্ভিচ হৈ আছে দেখাই ল'ব পাৰে এৱাৰনেছ যেতিয়া আপোনালোকে কৰে তেতিয়াহ'লে কমিউনিটিৰ বা গাঁৱৰ মানুহবোৰে আহেনে এৱাৰনেছ ল'বলৈ এৱেৰনেছ বহুত মানুহে নাহে নাহে বিশেষকৈ পুৰুষবোৰে নাহে নাহে মানে তাত এটা আমি ডিৰেক্টলি গাঁৱৰ মানুহখিনিকো যদি ব্লেম কৰোঁ মোৰ লাৰ্ণিংছ আৰু চি আমি যিবোৰ এৰিয়াত কাম কৰোঁ মানে সিহঁতে ইকনমিকেলি সেইবোৰ মানুহবিলাকে ইকনমিকেলি ভেৰি ল' ষ্টেজত কৰে যিবোৰ মানে দিন হাজিৰা কৰে ডেইলি আৰ্নিংছত ডিপেণ্ড কৰে টি গাৰ্ডেন এৰিয়াই হওক বা এনেকুৱা এৰিয়াত য'ত মানে হাজিৰা কৰে আৰু ইন চিম্পল লেংগুৱেজত যদি কওঁ মানুহে ডেইলি আৰ্নিং কৰে সেই মানুহখিনি আমি যিখিনি টাইমত কামত বিজি হৈ থাকোঁ সেইখিনি টাইমত সিহঁতেও নিজৰ জব লোকেশ্যনত এভেইলেবল থাকে তো আমি যেতিয়া কাম কৰিব যাম তেতিয়া আমি সিহঁতক নাপাওঁৱে আমি টু দ্য পইণ্ট মানুহখিনিক কেটচ কৰিবই নোৱাৰোঁ ৰাইট পাৰ্চনক য়েছ ৰাইট পাৰ্চনটোক আমি ৰিচ আউট কৰিবই নোৱাৰোঁ এতিয়া ধৰক আমি চে টিউবাৰকলচিষ্টৰে কথা কওঁ এতিয়া বাক্সা ডিষ্ট্ৰিক্টখন মানে বাক্সা ডিষ্ট্ৰিক্টৰ কেইটামান মেজৰলি পাৰ্ট তামোলপুৰ এৰিয়া এইবোৰ টিবি ইনফেক্টেড এৰিয়া মানে টিবিৰ পাৰ্চেণ্টেজ বহুত হাই ইভেন আমাৰ য়েছ বহুত হাই তাত বহুত হাই আৰু তাত আমাৰ ইভেন আমাৰ কলিগ এজনী লেডি ডক্টৰ আছিলে তেখেতৰ টিবি ইনফেকশ্যন হৈ গ'ল 1 মান্থমান তেখেত হস্পিটেলাইজ হৈ আছিলে নাৰ্ছ এগৰাকী তাইও ইনফেক্ট হৈ গ'ল তো তেনেকৈ মানে আমাৰ নিজৰ মানুহে মানে ষ্টাফৰ মানুহৰে টিবি হৈ গৈছে তাত আছে মেজৰ হা ধৰক কমিউনিকেবল ডিজিজ হয়তো তো তেনেকৈ হয়তো পেচেণ্টটো গম পোৱা নাছিলোঁ টিবি হৈ আছে বুলি পিনে আৰু মানুহখিনি কি হয় এই আমাৰ এতিয়াও ডিজিজক লৈ পিনে এতিয়া আপুনি যেনেকৈ ক'লে পেচাবৰ পৰা ডায়েবেটিছ হৈ যায় বুলি এইবোৰ মিথছ বহুত আছে আৰু তাত আমাৰ টিভি হওক HIV হওক এইবোৰক লৈ পিনে মানুহবিলাক এতিয়াও বহুতখিনি চেঞ্জেছ হৈছে আম নট ছেইং কি যে চেঞ্জ অহা নাই আহিছে হা বাট আৰু বহুত লাগিব কিছুমান বস্তু আমি কৰিবৰ কাৰণে যেনেবা মই ক'লোঁ এতিয়া টিভিৰ কথাই কওঁ আমি নিজেই যাওঁ গভৰ্ণমেণ্টে নিজে যায় টিভি চেম্পল কালেক্ট কৰিবৰ কাৰণে বাট আৰ্লি মৰ্ণিঙৰ যিটো চেম্পল একচুৱেলি সেইটো লাগে তো আমি গৈ পোৱালৈকে ধৰক 9টা বাজে 9:30 বাজে তাত গৈ পাই পিনে আমি চেম্পল যিটো কালেক্ট কৰোঁ ফাৰ্ষ্ট স্পুটামটোতো দিয়ে ওলাই পেলাই দিয়ে চবে তো প্ৰপাৰ চেম্পল কালেকশ্যনতো আমাৰ টাইমিং নিমিলে বাট হা এনেকুৱা নহয় যে আপোনাৰ টিভি বা মোৰ যদি টিভি আছে ৰাতিপুৱাৰ খেকাৰটো পেলাই দিয়াৰ পিছত বাকীখিনি দিয়ে মই নোৱাৰিম যে টেষ্ট কৰিব সেইটোও নহয় তাতো ওলাই ৰিজাল্ট বাট ডেট ইজ প্ৰপাৰ ওৱান ৰাতিপুৱাৰ যিটো মানে ফাৰ্ষ্ট আৰ্লি মৰ্ণিং যিটো বেডৰ পৰা অহাৰ পিছত যিটো খেকাৰ ওলায় সেই বস্তুটো সেয়া হয় তাৰপিছত বহুত মানুহে টিভি ইজ আ ডিজিজ যিটো মানে দুটা বডি পাৰ্টত মানে মই জানাত আৰু দেই সেইদিনাখন মই এখন WHO মানে মানুহ এজনে PPT এটা দিছিলে তেখেতে মোক ক'লে তাৰ আগতো মোৰ নলেজ ইমান নাছিলে মই ভাবিছোঁ লাংছত আমাৰ ইনফেক্ট হয় টিভিয়ে মোৰ নলেজ সেইখিনিয়ে আছিলে বিকজ টিভি প্ৰগ্ৰামত মই এছ'চিয়েট হোৱা নাছিলোঁ তো লাংছটোত প্ৰব্লেম হয় যে এইটো ৰেছপিৰেটৰী ডিজিজ হয় তো তাৰপিছত তেখেতে ক'লে যে অনলি দুটা নেইলছ এণ্ড হেয়াৰ অকল তাত হ'ব নোৱাৰে টিভি বাকী গোটেই বডিত হ'ব পাৰে মোৰ গাত যদি এনেকুৱা স্কিনটো মৰি পিনে খৰ খুজুতি টাইপ হৈছে তেনেকুৱা টাইপৰো হ'ব পাৰে স্কিনতো হয় টিভি চকুতো হয় এনিৱেৰ বনতো হ'ব পাৰে আপোনাৰ টিভি ন তো টিভিটো মানে ডিফাৰেণ্ট ৱেত হ'ব পাৰে আপোনাৰ কাহিছে তো কাৰণ লাংছত হৈছে তো বা থ্ৰ'ট এৰিয়াত আপোনাৰ টিউবাৰকলচিছ হৈছে তেতিয়া আপুনি কাহিব ৰিয়েকশ্যনটো তেনেকৈ আহিব যদি আপোনাৰ হাৰ্ডিত হয় আপোনাৰ কাহটো নুঠিবও পাৰে ধৰক ন তো স্কিনত হ'ব পাৰে আৰু যিহেতু আপোনালোকে কমিউনিটি বেছ কাম কৰি আছে হেল্থৰ জড়িত কাম কৰি আছে চিলড্ৰেনবোৰৰ কি মানে ডিজিজটো বেছি দেখা যায় আৰু মেনবোৰৰ আৰু উইমেনৰ তেনেকুৱা আমি ধৰক এতিয়া যিখিনি টাৰ্গেটেড পপুলেশ্যন কাভাৰ কৰিছোঁ মেইনলি আমাৰ প্ৰজেক্টটো মেইনলি ফ'কাছড হয় লাইফষ্টাইল ডিজিজ লাইক হাইপাৰ টেনশ্যন এনিমিয়া যিবোৰ কজেছ হৈছে ডায়েবেটিছ এইবোৰ লৈ পিনে আমি বেছিকৈ ফ'কাছ হৈ পিনে কাম কৰি আছোঁ তো আমাৰ এইখিনিৰ বাউণ্ডেৰীৰ ভিতৰতে যিখিনি আমি মানুহ পাইছোঁ তাত হাইলি এনিমিক পাইছোঁ এনিমিক হোৱাৰ ধৰক একজেক্ট যদি মই ডিজিজৰ বিষয়ে ক'ব নাযাওঁ এনিমিয়া কিয় হৈছে বাট ডেফিনেটলি আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণেই হয় তো তাত মানে কি হয় আৰু আমি ফেচ কি কৰিছোঁ ধৰক ওদালগুৰিটো মই পাইছোঁ
য'ত আমি বেলেগ ইমিউনাইজেশ্যনৰ কাৰণে আমি যাওঁ, ভেকচিনেশ্যনৰ কাৰণে যাওঁ, যিবোৰ ৰুটিন ভেকচিনেশ্যন বাচ্চাৰ কাৰণে, তাত দেখোঁ যে a girl is pregnant, মোৰ এক্সপিৰিয়েঞ্চ এবাৰ 16 years 3 month নে 4 month আছিলে, তো she was like এনেকুৱা প্ৰেগনেণ্ট, আৰ্লি এজ প্ৰেগনেঞ্চি বহুত আছে আমাৰ এৰিয়াত। তো আৰ্লি এজ প্ৰেগনেঞ্চি মানে 16 yearsত যদি এটা ছোৱালীয়ে বাচ্চা এটাই 7-8 মাহ পেটত আছে, তো she was pregnant back when she was 15 years 2-3 months, ইমান আৰ্লি এজত, য'ত মেট্ৰিক দিয়াৰ টাইমত বাচ্চাৰ প্ৰেগনেণ্ট হৈ পিনে আছে, তো তাইৰ আইৰণ ডেফিচিয়েঞ্চি আছে, বাচ্চাটো মানে ডেলিভাৰী আৰু ইনষ্টিটিউশ্যন ডেলিভাৰী নহয় এতিয়াও, মই কোৱা নাই যে 100%, yes 100% ইনষ্টিটিউশ্যন ডেলিভাৰী এতিয়াও হোৱা নাই আমাৰ BTC এৰিয়াত, এতিয়াও আছে মানে এতিয়াও ঘৰত বাচ্চা ডেলিভাৰী হয়। এটা এক্সাম্পল মই দিব বিচাৰোঁ, ক'ভিডৰ টাইমত তেতিয়া মই LEHS উইচ ফাউণ্ডেশ্যন বুলি প্ৰজেক্ট এটা অৰ্গেনাইজেশ্যনত কাম কৰি আছিলোঁ, উইচ ৱাজ USAID ফাণ্ডেড, ইউনাইটেড ষ্টেটৰ। তো মই প্ৰজেক্টটোৰ এণ্ড টাইমলৈকে মই মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ইণ্টাৰভেন কৰিছিলোঁ। ওদালগুৰি, বাক্সা ফ'কাছ কৰি পিনে মই চাই আছিলোঁ, দৰঙত গৈছিলোঁ, বৰপেটাত। দিজ আৰ এৰিয়াজ য'ত আমি কাম কৰিছিলোঁ, চৰ এৰিয়াবিলাকত মানে ৰিভাৰেণ্ট এৰিয়াবিলাকত। আপুনি বিলিভ কৰিব, এখন ভিলেজত গৈছোঁ, আমাৰ কমিউনিটিত, মই অকণমান এইটো ইনএপ্ৰপ্ৰিয়েট নহয়, বাট আমি কওঁ ন বাংলাদেশী এণ্ড অল, আমি কৈ দিওঁ ন, দ'জ পিপল তাত আছে যিবোৰক আমি বাংলাদেশী বুলি আইডেণ্টিফাই কৰোঁ ন, সেইবোৰ মানুহ তাত আছে, সেই মেজৰিটি পিপল চৰ এৰিয়াবোৰত আছে হা, মানে মুছলিম মানুহ বহুত আছে। এণ্ড সিহঁত কেনেকৈ ছাৰ্ভাইভ কৰি আছে। আই এম নট ইনটু পলিটিক্স, আই এম নট ইনটু মানে যিবোৰ মানে ধৰক ছ'চিয়েল কজ লৈ পিনে এক্টিভ কৰে, মই হেল্থ কেয়াৰৰ লগত আছোঁ। তো এজন প্ৰিজনাৰো মোৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু এজন মানে ফৰেনাৰে হওক বা তাৰ কাটা পাৰ কৰি আহিলেও হি ইজ ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ মি, বিকজ মই হেল্থটো ইম্প্ৰুভ কৰিবৰ কাৰণে গৈ আছোঁ, ফ'কাছ হৈ পিনে। তো তাত গৈ পিনে আমি কি কৰিলোঁ, যেতিয়া দৰঙৰ পৰা আমি তাত কাম কৰিব, দৰং ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া সেই এৰিয়াটোলৈ গ'লোঁ, মই গৈছোঁ পাই গ'লোঁ নেকি, ৰিভাৰ বেংক যেতিয়া পালোঁ, তাত গৈ পোৱাৰ পিছত সৰু এটা চক টাইপ আছে, মুছলিম এৰিয়া, মণ্ডি টাইপ আৰু বজাৰ এৰিয়া। তাত যাই পোৱাৰ লগে লগে এখন গেট আছে, মানে বাঁহৰ দলং এখন আছে, সাকৈ বুলি কওঁ অসমীয়াত আমি, যে বাঁহৰ দলং, এই এনেকে বাঁহৰ খুঁটা দি নদীৰ ওপৰত বনাই যে, লিটাৰেলি মই লাইফত ক'তো দেখা নাই এনেকুৱা। 10 টকা ভাড়া দিব লাগে দলং পাৰ হোৱাৰ কাৰণে। এনেকুৱা বেকৱাৰ্ড এৰিয়া তাত, মানে এই দলংখন পাৰ হোৱাৰ কাৰণে 10 টকা লয়। 10 টকা মানে কি, সেই নদীৰ ওপৰত আৰু দলং ক'ত থাকিব, এইটো ব্ৰহ্মপুত্ৰই হয়, ক'ত থাকিব আৰু, ভাঙি যায়। তো ইহঁতে কনষ্ট্ৰাকশ্যন নিজে কৰে। এণ্ড এই লোকেল মানুহখিনি যাতে ভেম্পাৰ নহয়, সিহঁতৰ মানুহখিনি অহা যোৱা কৰাত, তো এটা গ্ৰুপ অফ পিপুল আছে যোনে এই ব্ৰিজখনৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে 10 টকা লয়, আৰু সিহঁতৰ ঘৰো সিটোৰ পৰা চলে, প্লাছ ব্ৰিজখনৰ ৰিন'ভেশ্যনতো সিহঁতে লাগি থাকে। চাওক, গভৰ্ণমেণ্টে তাতে গৈয়ে পোৱা নাই, আৰু তাত মেজৰ পপুলেশ্যন আছে। দেন আমি ক্ৰছ কৰি পিনে গ'লোঁ 2-3 কিলোমিটাৰ্ছ বালি, যাব নোৱাৰি, খোজকাঢ়ি গৈছোঁ। তাতে আমাৰ তাৰে মানুহ এজন আছিলে যোনে আমাৰ অৰ্গেনাইজেশ্যনৰ NGOৰ কিবা আছিলে, কমিউনিটি মবিলাইজাৰ আছিলে তাত, সেইখন গাঁৱৰে। তো সি আমাক 3 কিলোমিটাৰমান লৈ গ'ল। দেন আমাৰ লাৰ্ণিংছটো ভাবি আছিলোঁ যে তাত গৈ পিনে আমি কেম্প কৰিম, ভেকচিনেশ্যন কেম্প আছিলে আমাৰ, ক'ভিড ভেকচিনেশ্যন, তাতে গৈ পিনে তাত গৈ পিনে পাম। দেন তাৰ পৰা আমি 2 ঘণ্টা নাও লৈ পাৰ হৈ গৈছোঁ। তাতে গৈ পিনে দেখিছোঁ মানে গ্ৰীনাৰী এৰিয়া দেখিছোঁ। তেতিয়া ঠাণ্ডাৰ দিন আছিলে, তাত দেখিছোঁ কি হয় এইটো, মানে দেখিব নোৱাৰি ইমান দূৰলৈকে গ্ৰীনাৰী, মানে সৰু সৰু চাপৰ গছ নিচিনা। এইটো কি, মই বোলো বাদামৰ খেতি কৰিছোঁ। যাওঁতে মোক কৈছে, যাওঁতে ছাৰ লৈ যাব, আৰু বেঙেনা আছে এক চাইড, যাওঁতে আছে লৈ যাব। মই কৈছোঁ কি আপোনালোকে ইমান কষ্ট কৰি গৈছে, আমাক কিয় দিব, পইচা দিম দেই, এনেই নিদিওঁ। ছাৰ আপুনি লৈ নগ'লে কালি ব্ৰহ্মপুত্ৰই, মই ইয়াতে 500 বিঘা 1000 বিঘা মাটিত বেঙেনা লগাই দিছে মানুহে। মানে সিহঁতে কিয় লগাইছে সেইটো এটা কথা, মানে যেতিয়ালৈকে হাৰ্ভেষ্ট কৰিব তেতিয়ালৈকে 1000 বিঘা নাথাকে, 500 বিঘামান ভাঙি লৈ যায় নদীয়ে, মানে ব্ৰহ্মপুত্ৰই খহি লৈ যাই আছে মাটি। আমি গৈ থাকোঁতে দেখিছোঁ মাটি ভাঙি, পাৰবিলাক ভাঙি আহি আছে। কৈছে আপুনি নিনিলে কি হ'ব, ব্ৰহ্মপুত্ৰই লৈ যাব। তো হাৰ্ভেষ্টিং টাইমলৈকে সিহঁতৰ 1000 একৰ্ছৰ বেঙেনা নাথাকে, ক'ৰবাত 600-700 থাকে।
ইমান ষ্ট্ৰাগল কৰি পিনে তাত মানুহে কাম কৰি আছে আই উড ৰিয়েলি ফিল প্ৰাউড টু চে ডেট দি হান্স ফাউণ্ডেশ্যনৰ প্ৰাইম ফাণ্ডাৰ্ছ হয় মিষ্টাৰ মনোজ ভাৰ্গৱ হি ইজ UK বেছড হয় তেখেতৰ বিজনেছমেন হয় তেখেতে হি 99% অফ হিজ আৰ্নিং তেখেতে আমাক ডনেট কৰে চ' হি ইজ এ ফিলান্থ্ৰফিক হয় তো তেখেতে আমাক ডনেট কৰে তো RIST ইজ এন অৰ্গেনাইজেশ্যন যাৰ থ্ৰুদি আমি ডনেশ্যনখিনি পাওঁ ৰুৰেল ইণ্ডিয়া ছাপৰ্টিং ট্ৰাষ্ট চ' সেনেকৈ পাওঁ ডিফাৰেণ্ট নট অনলি হান্স ফাউণ্ডেশ্যন ডিফাৰেণ্ট অৰ্গেনাইজেশ্যনক তেখেতসকলে ফাণ্ডিং কৰে চ' এজন মানুহৰ আৰ্নিংছ এণ্ড তেখেতৰ আইডিঅলজিবিলাক কেনেকুৱা মনোজ ভাৰ্গৱৰ যে আই ডোণ্ট ৱান্ট টু গ' বেক টু ইণ্ডিয়া আই ৱান্ট টু আৰ্ণ হিয়াৰ মই ইয়াত বেছ বনাইছোঁ চ' ডেট মাই পিপল ইন মাই ভিলেজ ইন মাই কমিউনিটি ইন মাই ইণ্ডিয়া এতিয়াতো ইণ্ডিয়াত তেখেতে কাম কৰি আছে মষ্ট অফ দ্য ষ্টেটছ গ্ৰাছৰুট লেভেলত তেখেতৰ পইচা আহি আছে পইচা আহিলেতো আমাৰ নিচিনা মানুহে এমপ্লয়মেণ্টটো পাই আছে প্লাছ গাঁৱৰ মানুহখিনিক কি হৈ আছে ছাৰ্ভিচ পাই আছে চ' হি ইজ আৰ্নিং দেয়াৰ এণ্ড গ্ৰাছৰুট লেভেল পিপুলে বেনিফিট পাই আছে তো তেনেকুৱা ধৰণৰ কথা আৰু তেনেকুৱা বহুত ধৰণৰ ফিলান্থ্ৰফিক আছে বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰো কাম কৰি আছে দেন কামিং মই ষ্টৰিটো যিটো কৈ আছিলোঁ সেইটো কি হয় তাত গাঁৱত আমি অহাৰ টাইমত কি হয় আমি এনকুৱাৰী কৰোঁ কোনখন গাঁৱত এনেকুৱা বেড ৰিডেন পেচেণ্ট আছে নেকি PWD পেচেণ্ট আছে নেকি ধৰক পাৰ্চন উইথ ডিচেবিলিটি নাজানে মানুহে ফ্ৰী অফ কষ্ট ছাৰ্ভিচ যে আমাৰ তাত আছে 10 টকা এটা টিকেট কাটিলে গভৰ্ণমেণ্টত তাত ফ্ৰী হৈ যায় আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনতো পইচা লাগে কিন্তু আমাৰ গভৰ্ণমেণ্টে গাঁৱৰ মানুহখিনিৰ কাৰণে এতিয়া BPL কাৰ্ড আছে তাৰপিছত আৰু বহুত আয়ুষ্মান ভাৰত কাৰ্ড আছে এইবোৰ লৈ যালে কিমান ফেচিলিটিজ পায় এইবোৰ ইউটিলাইজ কৰিবই নাজানে আমাৰ মানুহখিনিয়ে তো ইহঁতৰ দুখ নহয় মানে এৱেৰনেছটো প্ৰপাৰ হোৱা নাই মই ক'লোঁ ন যিখিনি টাইমত আমি যাওঁ বা প্ৰপাৰ কমিউনিটিৰ মানুহখিনি ৰিচ আউট নহয় 30টাৰ জেগাত যদি 5টা মানুহ টাৰ্গেট কৰি যাওঁ সেই মানুহজনকে লগ ধৰিমচোন সেই মানুহজনক ফুল মটিভেট কৰি আহিলোঁ মানে মানুহজনক ৰেচপেক্ট দিলোঁ এখন গামোচাই পিন্ধাই থৈ আহিলোঁ কি লছ আছে মানুহজন বহুত মটিভেট হৈ গ'ল যে এই হান্স ফাউণ্ডেশ্যন আজি মোক আপুনি পডকাষ্টত মাতিছে ময়ো মটিভেট হ'ম আৰু কালি গৈ পিনে এটা চবতে গ্ৰিডিনেছ থাকে ন কি ঠিক আৰু ভাল কাম কৰিলে আৰু 2টা পডকাষ্টত মাতে নেকি কি ঠিক আৰু গ্ৰিডি হৈ যাম ন চবৰে থাকে তো আকৌ গৈ পিনে মই আৰু বেছি ভালকে মটিভেটেড কাম কৰিম ন উই শুড থিংক এবাউট ডেট মান HIV কথা মানুহে গমেই নাপায় HIV কথা মানুহে গমেই নাপায় বহুত মানুহে ন দেয়াৰ আৰ লট অফ পিপল যোনে ইণ্টেনশ্যনেলি HIV হোৱা নাই আনইণ্টেনশ্যনেলিও হৈ যায় ন মানে প্ৰপাৰ ইউজ অফ মেডিচিন মানে যিটো চিৰিঞ্জ ডিছপ'জ নকৰোঁ আমি হয়নে তো আমাৰ কি হয় কেতিয়াবা ক'তবা মেডিচিনটো আমি উই ডোণ্ট নো প্ৰপাৰ ইউজ অফ ডাষ্টবিন গ্ৰীণ কালাৰ ব্লু কালাৰ ৰেড কালাৰ দিছ শুড বি এ পাৰ্ট অফ আৱাৰ প্ৰাইমেৰী এডুকেশ্যন স্কুলত হ'ব লাগে এই বস্তুটো য়েছ ৰিচেণ্টলি আই উড হেপী টু চে এটা অৰ্গেনাইজেশ্যন KSPT চৰি ফুল হ'ব ৰিচেণ্টলি মই যিখন ছেমিনাৰৰ কথা কৈছিলোঁ দে হেভ টেকেন এন ইনিচিয়েটিভ আমাৰ BTAD এৰিয়াত দে আৰ গোয়িং টু ষ্টাৰ্ট ওৱান কৰ্ণাৰ আমাৰ কলেজ চবতে এটা কৰ্ণাৰ থাকে মানে কলেজ মেগাজিন বা স্কুল মেগাজিন ৱাল মেগাজিন কনচেপ্ট থাকে হোৱাট দে ৱান্ট টু ডেভেলপ য'ত ময়ো বহুত কৈছোঁ যে ময়ো ছাপৰ্ট কৰিম সেইটোত বুলি যিমান পাৰোঁ হোৱাট দে আৰ ট্ৰাইং টু ডেভেলপ যে স্কুলত এটা হেল্থ কৰ্ণাৰ বুলি থাকিব লাগে য'ত মানে ফাৰ্ষ্ট ষ্টেজত ছাষ্টেইনেবিলিটি কেনেকৈ আনিব পাৰে সেইটোৰ বিষয়ে মই কওঁ আপোনাক উই উইল এপ্ৰ'চ দ্য স্কুল অথৰিটি আৰু তাত মনিটৰ থাকিবই এখন স্কুলত যদি 100টা ষ্টুডেণ্ট থাকে তাৰ পৰা 4-5টা বহুত এনাৰ্জেটিক ষ্টুডেণ্ট থাকিব ফাৰ্ষ্ট পেজত সেইকেইটাকে আমি মটিভেট কৰাটো ইম্পৰ্টেণ্ট আমি সিহঁতক শিকাম যে তাত থাকিব লাগে মান্থলি ৱাইজ কেলেণ্ডাৰ এখন থাকিব লাগে যে দিছ মান্থ এজেণ্ডা ইজ এনিমিয়া দিছ মান্থ এজেণ্ডা ইজ হাইপাৰটেনশ্যন দিছ মান্থ এন এজেণ্ডা ইজ মেনষ্ট্ৰুৰেশ্যন হেণ্ড হাইজিন তো এই বস্তুবোৰ যেতিয়া থাকিব ফাৰ্ষ্ট মান্থ বা 2-3 মান্থ আমি বনালোঁ দেন স্কুল অথৰিটিক হোৱাট উই আৰ প্লেনিং স্কুল অথৰিটিক কি আমি কৰিম ক'ম যে ইউ গাইজ হোৱাট ডু সেইটো এজ এ পাৰ্ট অফ টাস্ক ষ্টুডেণ্টখিনিক দি দিয়ক কোনে বেছি ভাল এনকাৰেজ কৰিব পাৰে ডেট ৱে কি হ'ব আমাৰ যিটো আজিকালি মোবাইল ফোন চোৱা আমি সিহঁতক গুগলত ইনভেষ্ট কিবা কৰোঁ ইউটিলাইজ কৰোঁ ভাল কামত যেতিয়া ইয়াতে চাৰ্চ কৰিব ন তোমালোক ঘৰৰ পৰা ষ্টাডি কৰি আহিবা গুগল চাৰ্চ কৰিব এনিমাৰ ভুল হওক মিষ্টেক হওক যি শিকিলে লৈ পিনে যেতিয়া প্ৰেজেণ্ট কৰিব যাব 10জনেতো আনিব টিচাৰে তেতিয়া ডিছকাছ কৰিব সিহঁতৰ লগত ন তোমাৰ মাইনা এইটো মিষ্টেক হৈছে বা বাবা এইটো মিষ্টেক হৈছে একচুৱেলটো এইটো হয় তেতিয়া থাকি যাব কিন্তু যেতিয়া নিজে শিকে ন কিছুমান বস্তু এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইণ্ড
মোক এবাৰ কৈছিলে আপোনাৰো ফ্ৰেণ্ড হয় সি যে নেচেচিটি ইজ দ্য লাৰ্ণিং মোক সি এটা ছফ্টৱেৰ শিকাব খুজিছিলে বহুত জোৰ কৰিলো ফটোশ্বপ শিকাই দে না নিশিকাই ইমান লেভেল ইগ' মোক নিশিকাই মই কৈছো কি মানুহ নিশিকাই নিজে শিকিলো এতিয়া মই বহুত ভালকে কাম কৰিব পাৰো ফটোশ্বপত দেন ই মোক হাঁহি পিনে কয় দেন নিজে নিজে বুজিছো আৰু এতিয়া যে যদি তাৰ পৰা শিকিলোহেঁতেন বেচিক খিনি শিকিলোহেঁতেন আৰু যিখিনি বস্তুত লেক হৈ যাওঁ আকৌ ফোন কৰিম এইটো কেনেকে কৰে যেতিয়া মই নিজে শিকিলো মই মাষ্টাৰ হৈ গলো আৰু কাইণ্ড অফ কোৱা নাই যে মাষ্টাৰ ইন ডেট বাট মই ভালকে শিকিছো আৰু মোৰ মনত থাকি গ'ল আৰু এই বস্তুটো মই জানো মানে পাহৰি নাযাম আৰু যেতিয়া নিজে খুচুৰি Yes, মেলি yes. ঘামখিনি ওলাব ওলাই ন, আহে তেতিয়া তেতিয়াহ'লে মনত থাকিব এইটো থাকি কেতিয়াও যায়। নাপাহৰো আৰু জবৰদস্তি কৰা কামটো মোৰ ছাকচেছফুল নহয় বাছ ৰাট্টা মাৰি আহিলে আৰু কিতাপত পঢ়িলে বাট এক্সাম পাছ হ'ল পাহৰি গ'লো হি উইল বি এ গুড পাৰ্চন এডুকেশ্যনৰ ওপৰতো আপোনালোকে এৱাৰনেছ দিয়ে আমাৰ এডুকেশ্যনৰ ওপৰত প্ৰজেক্ট আছে তো আমাৰ এডুকেশ্যন স্কুল আপলিপমেণ্ট এনেকুৱা টাইপৰ ধৰক এতিয়া আমি অকল BTCত কাম কৰি আছিলোঁ BTR ৰিজনত কাম কৰিছিলোঁ BTR গভৰ্ণমেণ্টৰ লগত দি হান্স ফাউণ্ডেশ্যনে তাত ওদালগুৰিৰ পৰা ষ্টাৰ্ট হৈছিলে 10খন MMU দিয়ে দেন লেটাৰ অন গভৰ্ণমেণ্টে আমাৰ কামটোও ভাল পালে দেন আমাক গোটেই এণ্টায়াৰ BTCত কাম কৰিবলৈ দিলে এণ্ড কাম কৰি পিনে অৰ্গেনাইজেশ্যনেও গম পাইছে যে ইয়াত নিডটো বেছি আছে তো আমি ফ'কাছড 2 years এডিশ্যনেল 1 years এতিয়া কমপ্লিট হ'ল আমাৰ আমি BTCতে ভালকে এষ্টাব্লিছ হৈ গ'লো এতিয়া এণ্ড নাও উই আৰ চ' গুড ৱেল এষ্টাব্লিছ আমি আমাৰ আদাৰ ডিফাৰেণ্ট যিবোৰ আমাৰ ছেগমেণ্টছ আছে ধৰক ডিজাষ্টাৰ ডিজেবিলিটিজ সেইবোৰৰ ক'ত স্ক'প অফ চান্সেছ আছে কৰিবৰ কাৰণে সেইবোৰৰ কাৰণে আমি এতিয়া জেগা চাই আছোঁ দেন উই আৰ গোয়িং টু ষ্টাৰ্ট এডুকেশ্যনেল প্ৰজেক্ট এই টি গাৰ্ডেন এৰিয়াবিলাকতে তো তাত সেইবোৰ হ'ব উই আৰ স্পেচিয়েলিষ্ট উই হেভ এক্সপাৰ্ট সেইটো পাৰ্টৰ বিষয়ে তো সিহঁতসকলে কাম কৰিব এণ্ড বাক্সা এডুকেশ্যন পাৰ্টত অলৰেডি গুড এইবাৰ 90% বাট ওদালগুৰিটো বহুত তলত বহুত পৰি আহিছে poor. এডুকেশ্যন ছেক্টৰতে হওক বা তেনেকুৱা ভেৰি মাছ বা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা লাইফষ্টাইলেদি ওদালগুৰিটো বহুত ডেভেলপ হৈছে আমাৰ তাত বাট মই কওঁ ডেভেলপমেণ্ট যদি ৱৰ্ডটো ওলাব লাগে দেন হোৱাট আদাৰ পিপল ওদালগুৰিখন এতিয়াও আমি কওঁ ডেভেলপ নহয় বাট আমাৰ এটা ইগ' থাকে আমাৰ জেগা ডেভেলপ নহয় বুলি কয় বাট দ'জ পিপল কিয় ডেভেলপ নহয় উই ডোণ্ট হেভ এ হস্পিটেল প্ৰপাৰ হস্পিটেল এখন নাই গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউশ্যন আছে আপুনি চাওক তামোলপুৰৰ নিচিনা জেগাত নতুনকৈ হোৱা ডিষ্ট্ৰিক্ট দে আৰ গেটিং এ মেডিকেল কলেজ ওচৰতে নলবাৰীত এখন আছে নলবাৰীত আছে মেডিকেল কলেজ বৰপেটাত আছে আমাৰ ইয়াত মেডিকেল কলেজ নাই বাৰু বাট আমাৰ তাত এখন 200 বেডেড চিভিল হস্পিটেল আছে যিখন ফুল্লি ফাংচনেল নহয় আই এম নট ব্লেমিং গভৰ্ণমেণ্ট বাট ক'তবা লেক হৈ আছোঁ গভৰ্ণমেণ্টক ব্লেম দিব নোৱাৰোঁ উই আৰ লেকিং এজ এ হিউমেন আমি হয়তো প্ৰপাৰ টাইমত প্ৰটেষ্ট নকৰোঁ আমি হয়তো প্ৰপাৰ টাইমত কমপ্লেইন নকৰোঁ কমপ্লেইন কৰাটো ইম্পৰ্টেণ্ট হয় আমি যদি নকওঁ প্ৰব্লেমছখিনি আইডেণ্টিফাই কৰি নিদিওঁ কালি মোৰ কোনোবাৰ বেমাৰ হৈছে লাইক মাই ফাদাৰ মোৰ দেউতাৰ কথাই মই কওঁ 28 ডিচেম্বৰ লাষ্ট ইয়াৰ দেউতাৰ ডিচেম্বৰ টাইম আৱাৰ হেল্থ ফেচিলিটি কেনেকুৱা ডিচেম্বৰ টাইম এজন ডক্টৰ হয় খ্ৰীষ্টিয়ান এজন নাৰ্ছ খ্ৰীষ্টিয়ান এজন ফাৰ্মাচিষ্ট খ্ৰীষ্টিয়ান ফৰ এক্সাম্পল সিহঁতকতো খ্ৰীষ্টিয়ানটো খ্ৰীষ্টমাছ এনজয় কৰিবৰ কাৰণে সিহঁতেতো যাব সিহঁতৰতো মিষ্টেক নহয় সেইটো বাট আমি যদি মই যদি ৰেছপনচিবল হ'লোহেঁতেন মই যদি কমপ্লেইন কৰি থাকিলোহেঁতেন তেতিয়া হয়তো গভৰ্ণমেণ্টে আৰু বেছি বা ইনিচিয়েটিভ ল'লেহেঁতেন এভেইলেবল কৰোৱা মানুহে কমপ্লেইনে নকৰে হলিডেটো এনজয় কৰিবই মানুহবোৰে যিহেতু তাকেতো সেইটোৱে কৰে তো তেতিয়া টাইমত ডক্টৰে নাই হস্পিটেলত মই যেতিয়া এক্সট্ৰা ছাপোৰ্ট এডিশ্যনেল তো তেতিয়া মই সেইদিনাখন মোৰ মিটিং এখন আছিলে যিদিনাখন 28 ডিচেম্বৰৰ কথা কৈছোঁ মই ৱৰিড হৈ গ'লোঁ তেতিয়া দেউতাৰ চিমটমছ দেখি পিনে যে মই দেখিছোঁ তেখেতৰ মুখখন অকণমান বেকা হৈ আহিছে ষ্ট্ৰ'ক হৈছে তো মই তেতিয়া মোৰ ফ্ৰেণ্ড এজন যোনে ভেহিকেলৰ লগত ইনভলভ হয় দাদা এজন যোনে গাড়ী চাড়ী ভাড়াত দিয়ে তেখেতক এম্বুলেঞ্চ মেনেজ কৰিবৰ কাৰণে ফোন কৰিছোঁ কাৰণ এম্বুলেঞ্চ ছাৰ্ভিচ আমাৰ তাত নাই 108ক ভৰসা কৰি ৰখি থাকিব মই নোৱাৰোঁ মই নিব লাগিলে বাহিৰত আকৌ ফৰ্মেলিটিছত দেৰি হ'ব মই কৈছোঁ যে প্ৰাইভেট এম্বুলেঞ্চ ক'ত এভেইলেবল আছে
এৰেঞ্জ ডেট ওৱান দেন আহোঁতেতো টাইম লাগিব 2 ঘণ্টামান মই ৱেইট কৰিব পৰা নাই দেন দেখিলোঁ চিটুৱেশ্যন বহুত ক্ৰিটিকেল যাওঁতে বৰ্ণগাঁৱত সোমাই মেলি ডক্টৰক দেখালোঁ তাত ডক্টৰ নাই এজন মাইক্ৰ'বায়'লজিষ্ট নে চামথিং পেথলজিষ্ট এজন আছিলে যোনে মানে লেবৰ স্পেচিয়েলিষ্ট হয় তো পেথলজিষ্ট এজনে আৰু মানে ষ্ট্ৰ'ক পেচেণ্ট এজনক কি চাব CPR দিলে মোৰ দেউতা বাচি গ'লেহেঁতেন CPR দিজ আৰ বেচিক এৱেৰনেছ থিংছ যিবোৰ আমি কমিউনিটিত মানুহক দেখাব লাগে আমি প্ৰেছাৰ দিওঁ ইয়াতে সেইটোও বচাব পাৰে আমি দেখোঁ আজিকালি বহুত মটিভেশ্যনেল ভিডিঅ'জবোৰ ওলাই স্কুলবিলাকত আমি CPR ৰ ওপৰত ষ্টেপ ল'ব লাগে হাইস্কুলবিলাকত কেনেকৈ CPR দিব লাগে আই ডোণ্ট থিংক চ' মই যদি মিষ্টেক কৰিছোঁ অভাৰটেক কৰা হেল্থ কেয়াৰ প্ৰফেচনেলছবিলাকক বাট আই থিংক দিজ আৰ প্ৰাইমেৰী থিংছ আমি প্ৰত্যেকটো মানুহে যদি CPR কমপ্লিট দিব জানে এটলিষ্ট মানুহখিনি ষ্টুডেণ্টখিনি আমাৰ এটলিষ্ট ছায়েন্স ষ্টুডেণ্টখিনি মই কওঁ আৰু স্পেচিফিক হৈ গ'লোঁ কলেজত আমি CPR কেনেকৈ দিব লাগে এইখিনি যদি আমি এক্টিভিটি হিচাপে ৰাখোঁ তো থিংক লাইক মই যদি CPR দিব জানিলোহেঁতেন মোৰ দেউতাক মই অন দ্য ৱে CPR দি পিনে তেখেতক উশাহটো ৰাখিলোহেঁতেন হাৰ্ট বিটটো পাম্পটো কৰালোহেঁতেন তাক গুৱাহাটীলৈকে যাবলৈ 3 ঘণ্টা লাগে 3 ঘণ্টাৰ টাইমখিনি CPR দি পিনে এটলিষ্ট তেখেতৰ যিটো 90% ডেথ হৈ গৈছিলে তেতিয়ালৈকে 50% ৰিডিউচ কৰাব পাৰিলোহেঁতেন গৈ পিনে তাত গৈছোঁ ডক্টৰজনে মানে চাৰ্ট কচাই লৈছে ইমাৰ্জেঞ্চি ৱাৰ্ডত সোমাবলৈ ৰখাই নাই যিখন ষ্ট্ৰেচাৰ আছে ষ্ট্ৰেচাৰতে উঠি পিনে তেখেতে CPR দিছে তাৰপিছত ভেণ্টিলেটৰ পাইপ যিবোৰ আছে তাত ফিটিং কৰিছে ইনফেকশ্যন উই উইল চি লেটাৰ বাট মানুহজনক বচাব লাগে মই মানে বহুত ছেটিছফাইড আৰু যিমানখিনি তেখেতে কণ্ট্ৰিবিউট কৰিছে এপলত লৈ গৈছিলে দেউতাক তো তেখেতে কৰিছে দেন তেখেতে কৈছে যদি তাতে কোনোবা CPR দিলেহেঁতেন মানে মানুহজন বাচিলেহেঁতেন তো এটলিষ্ট লাইফ বচোৱা এটা চান্স ন এইবোৰ কাইণ্ড অফ দিজ আৰ ফাৰ্ষ্ট এইড লাৰ্ণিংছ যোনে বচাব পাৰে লাষ্ট বাট নট দ্য লিষ্ট এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ হেন্স ফাউণ্ডেশ্যনৰ ফিউচাৰ ইনিচিয়েটিভটো কি ইন হেল্থ আমি হান্স ফাউণ্ডেশ্যনে আমাৰ বেলেগ বেলেগ জেগাতো কিছুমান প্ৰজেক্টছ আছে যিটো আই উড লাইক টু চে আৰু যিহেতু BTRৰ মানুহখিনি দেখিব ইনিচিয়েলি এইটো পডকাষ্ট চ' আমাৰ মেঘালয়ৰ এটা প্ৰজেক্ট আছে ছাব চেণ্টাৰ প্ৰজেক্ট য'ত মানে আমি যিবোৰ মানে ছাব চেণ্টাৰ যেনেকুৱা য'ত গভৰ্ণমেণ্টে ধৰক হয়তো ছাম ৰিজনৰ কাৰণে ফুল্লি ছাপৰ্ট কৰিব পৰা নাই মানে ফাংচনেল কৰিব পৰা নাই গভৰ্ণমেণ্টে সেইবোৰ ছাব চেণ্টাৰ্ছ আমাক দিছে তো উই হেভ এডপ্টেড দ'জ ছাব চেণ্টাৰ্ছ আৰু ছাব চেণ্টাৰ্ছবিলাকত 100% ছাপোৰ্ট আমাৰ মানে ধৰক মেন পাৱাৰ মেডিচিনছ এইবোৰ আমি কি কৰোঁ তাত এভেইলেবল কৰা আৰু সেইটো আমি চলাই আছোঁ ছাব চেণ্টাৰ্ছ ফৰ এ পিৰিয়ড অফ টাইম আৰু সেইটো যিটো এগ্ৰিমেণ্ট হৈছে দেন ডায়েলাইচিছ চেণ্টাৰ আমাৰ আছে মেঘালয়ত জাষ্ট ৰিচেণ্টলি আমি ষ্টাৰ্ট কৰিছোঁ চ' ফ্ৰী অফ কষ্ট ডায়েলাইচিছ আমি দিওঁ চ' যিহেতু আমি এক্সপাণ্ড কৰিছোঁ এতিয়া আই ডোণ্ট চে ডেট আমি ষ্টাৰ্ট কৰিমেই হোপফুলি মই যিমান দূৰ জানো দি হান্স ফাউণ্ডেশ্যনে ওদালগুৰিত মানে BTRত ছাব চেণ্টাৰ প্ৰজেক্ট ষ্টাৰ্ট নকৰে বাট ইনষ্টিটিউচনেল 24 আৱাৰ্ছ এভেইলেবল হোৱা ইনষ্টিটিউশ্যনছ ষ্টাৰ্ট কৰিব প্ৰজেক্ট ডেট ইজ PHC বা NPHC যিবিলাক নিউ PHC বা মিনি PHCs যিবোৰ য়েছ আমি নিজাভৱীয়াকৈ নবনাওঁ যদি গভৰ্ণমেণ্টৰ উই আৰ ডিছকাছিং উইথ দ্য গভৰ্ণমেণ্ট এণ্ড ফিউচাৰ প্লেন আছে আমাৰ সেইটোৱে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ কিছুমান তেনেকুৱা আছে য'ত মানে ধৰক গভৰ্ণমেণ্টৰ ষ্টাফ নাই বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ইয়াতে মানে সেইটো ফুল্লি ফাংচনেল কৰিব পৰা নাই গভৰ্ণমেণ্ট আছে ধেৰ তেনেকুৱা তো সেইবোৰ ইনষ্টিটিউশ্যন যদি আমাক গভৰ্ণমেণ্টে দি দিয়ে চলাবৰ কাৰণে উই উইল টেক অভাৰ ডেট ওৱান ছাব চেণ্টাৰ প্ৰজেক্ট নকৰি পিনে আমি সেইটো কৰিম এণ্ড ইয়াততো আগলৈকে হোপফুলি যিহেতু চব বস্তুবিলাক আহি আছে মেঘালয়তো এতিয়া ডায়েলাইচিছ চেণ্টাৰ ষ্টাৰ্ট হৈছে যিবোৰ কিডনী পেচেণ্ট ডায়েলাইচিছ পেচেণ্ট কিমান পইচা যায় মানুহ কয় ডায়েলাইচিছ হ'লে কি কৰিব লগা হ'লে ফেমিলি এটা মানে কাংকাল হৈ যায় বুলি কয় শেষ হৈ যায় চ' আমি যদি ফ্ৰী অফ কষ্ট সেইবোৰ নিডি পাৰ্চনবিলাকক ডায়েলাইচিছ কৰাব পাৰোঁ ইন ফিউচাৰ ত' উই আৰ হোপিং ফৰ ডেট ওৱান অল দিছ থিংছ যিবোৰ মানে লাইন আপ হৈ আছে আমাৰ এণ্ড মানুহখিনিক আমি দিবলৈ ফুল ট্ৰাই কৰি আছোঁ গভৰ্ণমেণ্টে ছাপৰ্ট কৰিলে আমি ইনিচিয়েটিভ ল'ম আৰু These are the things. খুবেই দীঘলীয়া হ'ল কিন্তু ভালো লাগিছে আপোনাৰ লগত কথা পাতি কাৰণ বহুতে নজনা বস্তু জানিলোঁ আৰু কেনেকৈ আমি ফিল্ডত কাম কৰিব লাগিব বা কেনেকৈ আমি এপ্ৰ'চ কৰিব লাগে যাৰ দ্বাৰা আমি ইনফৰ্মেশ্যনকেইটা পাম তেনেকুৱা বহুতে মানে জ্ঞান পালোঁ থেংক ইউ বহুতে ভাল লাগিল থেংক ইউ ছ' মাছ ইয়াত মাতাৰ কাৰণে মোক বহুত ভাল লাগিছে আমি নেক্সট এপিছডত আকৌ লগ পাম তাকেতো আৰু ভাল কাম কৰিব লাগিব আৰু ভাল কাম কৰিব লাগিব থেংক ইউ